এয়া হৈছে হেনা তৈয়াৰ কৰি আছো মোৰ চুলিবোৰ বহুত পকিছে আৰু পাতল হৈ গৈছে সেই কাৰণে হেনা খানো বুলি ভাবিছো চুলিবোৰ যথেষ্ট পকিছে এয়া লগা হৈছে মই যেনে ধৰণে খানিছো আপোনালোকে তেনে ধৰণে খানিব কেনেকৈ ব্যৱহাৰ কৰে এটো চাই লওক ছালখনত খানিব লাগে যেহেতু আমাৰ ছালতে চুলিখিনি গজে চুলিখিনি মোৰ বহুত বেছি পাতল হৈ গৈছে আৰু ঠায়ে ঠায়ে পকিছে গতিকে এইখিনি বন্ধ কৰিবৰ কাৰণে মই হেনাটো ব্যৱহাৰ কৰিছো মোক বিউটিচিয়ান ভণ্টি এজনীয়ে শিকাই দিছে হেনাটো কেনেকৈ তৈয়াৰ কৰি খানিব লাগে তেতিয়া চুলিটো পকাটো বন্ধ হয় কোলা পাতলেই হওক কিন্তু পকিলে বহুত বেছি বেয়া লাগে চুলিখিনি আৰু আজিকালি বহুত কম বয়সতে চুলিবিলাক পকিবলৈ লৈছে আৰু বহুত বেয়া লাগে দেখি সেই কাৰণে এই ঘৰুৱা পদ্ধতিটো ব্যৱহাৰ কৰিব লাগে ইয়াত কোনো ভেজাল নাই আপোনালোকে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে জেতুকা পাতটো শুকুৱাই লৈ মিক্সিত গুৰি কৰি তাৰ পাছত এনেকৈ ব্যৱহাৰ কৰিব পাৰে ঠাণ্ডা পানীয়ে খালি পানীয়ে ধুম শ্যাম্পু নিদো ইমান পাতল হৈ গৈছে মোৰ চুলিখনে পাতলটো হোৱা বাদ দিছো পকিলে বৰ বেয়া লাগে নহয় দেখিবলৈ এনে বেয়া দেখিবলৈ জেতুকা হেনাটো মই কেনেকৈ আপোনালোকে চাওকচোন এইখিনি মই অনলাইনত ঘৰত এয়া কাৰণে অনলাইনতে পাতটো লৈ আহিছো তাৰ পাছত ইয়াতে দিছো মই কফি পাউডাৰ 1 চামুচ আৰু চাহপাত 1 চামুচ দি ধুনীয়াকৈ উতলাই লম এইখিনি উতলাই লৈ যেতিয়ালৈকে মানে ডাঠ নহব যেতিয়ালৈকে উতলি যেতিয়া ডাঠ হৈ যাব তেতিয়ালৈকে মই উতলাই থাকিম খুব কম জুই দিব লাগে আৰু ধুনীয়াকৈ উতলাই লৈ ডাঠ হোৱালৈকে উতলাই থাকিব লাগে এই উতলাই লৈ ধুনীয়াকৈ মূৰত লেপি থব লাগে মই যি ধৰণে দেখুৱাইছো ভিডিঅ'ত মই আগত দেখুৱাই তেনে ধুনীয়াকৈ ছালত ঘঁহি ল'ব লাগে আজিকালি বয়স হ'লে কেলচিয়াম আৰু থাইৰয়ডৰ বহুত সমস্যা হয় গতিকে চুলিবিলাক আমাৰ সৰি যায় বহুতৰে কম বয়স সৰি যায় আৰু চুলিবোৰকে দীঘল ঘন আৰু নপকা চুলি কোছা পাবলৈ হ'লে এইটো ব্যৱহাৰ কৰিব লাগে আপোনালোকে যিসকলে নাজানে এনে ধৰণে ঘঁহি চাবচোন মই ব্যৱহাৰ কৰি আছো মই অৱশ্যে দীঘল চুলি বেয়া পাওঁ গতিকে মই চুলি দীঘল নকৰো আৰু মাত্ৰ মোৰ চুলিখিনি নপকিলেই হ'ল খুব ধুনীয়া চিকচিকিয়া চুলি আৰু ডাঠ চুলি কোছা মই বহুত বেছি ভাল পাওঁ গতিকে মই এটো ব্যৱহাৰ কৰি আছো বিশেষকৈ বয়স হোৱাৰ লগে লগে চুলিবোৰ বহুত সৰে আৰু চকুৰ দৃষ্টিশক্তি কমি যায় আমি অকমান ঘৰতে যদি যত্ন লওঁ আমাৰ চুলিখিনি ঠিক কৰি ৰাখিব পাৰো বিশেষকৈ আমি বয়সস্থ মহিলাসকলে অকমান যত্ন কৰি চাবচোন চুলিখিনিৰ কাৰণে এনেকৈ ঘৰতে তৈয়াৰ কৰি ল'ব লাগে ঘৰত যদি জেতুকা আছে জেতুকা পাতবিলাক ছিঙি লৈ শুকুৱাই লৈ এনেকৈ গুৰি কৰি ল'ব এই হেনাটো তৈয়াৰ কৰি আছো এয়া খুব চিমত উতলাই থাকিব লাগিব আৰু যেতিয়া মানে অলপ থপথপীয়া হৈ যাব তেতিয়া নমাই থৈ ঠাণ্ডা কৰি মূৰত লেপি থৈ দিব লাগে 2 ঘণ্টামান যেতিয়া কৰকৰীয়াকৈ ইয়াত লাগি ধৰিব তেতিয়া ধুনীয়াকৈ মূৰটো ধুই দিলে হ'ল খালি শ্যাম্পু ব্যৱহাৰ কৰিব নালাগে চুলি পকা আৰু ক'লা হোৱা গজা ইয়াত সহায় কৰে বাই